বিপদৰ বন্ধু আচল বন্ধু। বিপদৰ সময়ত যোনে মাত এষাৰ দিয়ে তেওঁহে প্ৰকৃতৰ বন্ধু। ৰাইজৰ দল, দুখীয়া মানুহৰ দল। হয়, আপোনালোকে দেখিছে যে এই ফেচিষ্ট চৰকাৰখনে দুখীয়া মানুহক ধৰ্ম নামত বিভাজন কৰি এতিয়া উচ্ছেদ কৰি আছে। উচ্ছেদৰ নামত যি অমানৱীয় কাণ্ড কৰিছে ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু আপোনালোকে দেখিছে আজি ধুবুৰী বিলাসীপাৰাত অখিল গগৈ ডাঙৰীয়াই সেই যি উচ্ছেদিত দুখীয়া মানুহখিনি, এই মানুহখিনিক খবৰ ল'বলৈ গৈছিল, মাত এষাৰ দিব গৈছিল। আৰু মাতষাৰ দিব যাওঁতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচ বাহিনীয়ে অখিল গগৈ ডাঙৰীয়াক মাজ বাটতে গ্ৰেপ্তাৰ কৰে। ইয়াতকৈ আৰু দুখৰ নিৰ্লজ্জ গণতন্ত্ৰৰ বিৰোধী কথা কিবা থাকিব পাৰে নেকি? এজন জনপ্ৰতিনিধিয়ে, যিগৰাকী জনপ্ৰতিনিধিয়ে দুখীয়া মানুহখিনিক, উচ্ছেদিত মানুহখিনিক প্ৰেৰণা হৈ এষাৰ মাত দিব গৈছিল, তেখেতলোকৰ দুখ দুৰ্গতি বুজ ল'ব গৈছিল, কিন্তু এই ফেচিষ্ট চৰকাৰখনে সেই দুখীয়া মানুহখিনি হৈ এষাৰ মাত দিবলৈ অখিল গগৈ ডাঙৰীয়াক সুযোগ নিদিলে। আপোনালোকে দেখিছে যে সৌদিনা লখিমপুৰৰ উচ্ছেদ, দুখীয়া মানুহ বিচাৰি বিচাৰি উচ্ছেদ কৰা হৈছে। কাৰ স্বাৰ্থত? বৃহৎ পুঁজিপতিৰ স্বাৰ্থত। বৃহৎ পুঁজিপতিসকলক মাটি দিবৰ কাৰণে এতিয়া দুখীয়া মানুহবোৰক ধৰ্ম নামত উচ্ছেদ কৰি থকা হৈছে। আপোনালোকে দেখিছে যে ২৬ৰ যি নিৰ্বাচন আছে, এই নিৰ্বাচন এতিয়া হিন্দু মুছলমানৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচন পাৰ কৰিবৰ কাৰণে এতিয়া মন্দিৰত গৰু মাংস ওলাব, মছজিদত গাহৰি মাংস ওলাব। এতিয়া আমি সন্মুখৰ ছবিবোৰ স্পষ্টভাৱে আমাৰ চকুত ভাহি আহিছে। আমি সন্মুখৰ নিৰ্বাচনটো দেখিছো যে এবাৰ উন্নয়নৰ ৰাজনীতি এই নিৰ্বাচনত নহয়। এই নিৰ্বাচনত হিন্দু মুছলমানৰ ৰাজনীতি হ'ব, এই নিৰ্বাচনত গাহৰি মাংসৰ ৰাজনীতি হ'ব, এই নিৰ্বাচনত গৰু মাংসৰ ৰাজনীতি হ'ব। আৰু ইতিমধ্যে সকলো ছবি স্পষ্ট হৈছে। আজি মন্ত্ৰী বিধায়কসকলে, তেখেতলোকৰ পত্নীসকলে হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিলে, কাৰো আপত্তি নাই। ধনী ধনী মানুহে মাটি দখল কৰি থাকিলে কাৰো আপত্তি নাই। কিন্তু সেই দুখীয়া মানুহসকলে, গুণগুণ চেতিয়া লিখা দুখীয়া ঘৰৰ মানুহবোৰে যদি সাধাৰণ চৰকাৰী মাটিত এডৰা কঠিয়াও পাৰে, তেতিয়াহ'লে সকলোৰে আপত্তি আছে। সকলোৱে কয় চৰকাৰী মাটি কিয় দখল কৰিব লাগে? আৰু চৰকাৰী মাটি কাৰ কাৰণে? চৰকাৰী মাটি হ'ল বুলি কি সেই মাটি আদানী আম্বানী নেকি? আমি প্ৰশ্ন কৰিব খুজিছোঁ। চৰকাৰে যে আদানী আম্বানী ৰামদেৱক যে মাটি দিছে, আমাৰ দুখীয়া মানুহক কিয় মাটি দিব পৰা নাই? আজি খিলঞ্জীয়া মানুহক কিয় মাটি দিব পৰা নাই? যিখিনি ভাৰতীয় মানুহ, যিখিনি মানুহ আজি যুগ যুগ ধৰি অসমত বাস কৰি আছে, সেই মানুহখিনিক থাকিবলৈ কিয় মাটি দিব পৰা নাই? মানি লৈছো চৰকাৰী মাটি, আইনগতভাৱে সেই মানুহখিনিক থাকিবৰ কাৰণে মাটি দিব নালাগে নেকি? আজি মুছলমানসকলক উচ্ছেদ কৰি আছে, সেই মুছলমানসকল বাংলাদেশী নেকি? যদি বাংলাদেশী, তেতিয়াহ'লে চৰকাৰ কি কৰি আছে? চৰকাৰ কিয় লাগে? চৰকাৰে সেই যি সন্দেহযুক্ত বাংলাদেশী বুলি কৈ থকা হৈছে, সেই তথাকথিত বাংলাদেশীসকলক বাংলাদেশত থৈ নাহে কিয়? কিয় তেখেতলোকক ভাৰতত থাকিবলৈ দিছে, অসমত থাকিবলৈ দিছে? আমাৰ কথা স্পষ্ট, যিসকল আইনগতভাৱে ভাৰতীয়, তেখেতলোকক ভাৰতত থাকিবলৈ, অসমত থাকিবলৈ সুযোগ দিব লাগিব। আৰু যিসকল সঁচাকৈ বিদেশী, তেখেতলোকক সন্দেহযুক্ত বুলি কৈ অত্যাচাৰ কৰি থকাটো আমি নিবিচাৰো। গতিকে যদি সঁচাকৈ বাংলাদেশী, তেতিয়াহ'লে তেখেতলোকক বাংলাদেশত থৈ অহা দায়িত্ব এই বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ। গতিকে আমি দাবী জনাইছো যে যি অমানৱীয় উচ্ছেদ হৈ আছে, এই উচ্ছেদ বন্ধ কৰক। যি ধৰণে দুখীয়া মানুহক বিচাৰি বিচাৰি উচ্ছেদ কৰা হৈছে, এই উচ্ছেদ বন্ধ কৰক। যি ধৰণে পুঁজিপতিক মাটি গতাই দিয়া হৈছে, এই কাৰ্য বন্ধ কৰক। উন্নয়নৰ ৰাজনীতি কৰক। সকলো মানুহক সমমৰ্যাদা আৰু সম অধিকাৰ দিয়ক। সকলো জাতি জনগোষ্ঠীক একতাৰে জীয়াই থাকিবৰ কাৰণে সুযোগ দিয়ক। ২৬ৰ নিৰ্বাচন যাতে কোনো কাৰণতে ধৰ্ম নামত, জাতিগত এই কথাবোৰ যাতে ২৬ৰ নিৰ্বাচনত এক হিংসাত্মক পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে আমি সকলো পক্ষক আহ্বান জনাইছো যে ভোট পাবৰ কাৰণে আমি আমাৰ মানুহৰ মাজত বিভাজন ৰাজনীতি আমি কৰিব নালাগে। আজি সকলো মানুহে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব লাগে। আমি কৈছো অখিল গগৈ ডাঙৰীয়া বিপদৰ বন্ধু, দুখীয়া মানুহৰ বন্ধু। ৰাইজৰ দল, দুখীয়া মানুহৰ দল। ৰাইজৰ দলে দুখীয়া মানুহৰ বিপদৰ সন্মুখত জাতি ধৰ্ম নোচোৱাকৈ কাষত থিয় দিয়ে। ৰাইজৰ দলে সকলো জাতি জনগোষ্ঠী, ভাষা, বৰ্ণ মানুহক লগত লৈ এখন নতুন অসম গঢ়াৰ কথা কৈ আছে, যিখন অসমত
সকলো মানুহে সমমৰ্যাদা সম অধিকাৰে জীয়াই থাকিব পাৰিব সকলো মানুহৰ সম বিকাশ হ'ব আজি যি ধৰণে উচ্ছেদ হৈছে এই উচ্ছেদ ৰাইজৰ দলে কোনো কাৰণতে হ'বলৈ নিদিয়ে আৰু আমি কৈ থওঁ যে আজি এই যে মুছলমান মানুহখিনি ইমান অত্যাচাৰৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে ইয়াৰ মূলতে হ'ল কংগ্ৰেছে ইমান দিন শাসন কৰিলে কিন্তু এই মুছলমান মানুহখিনিক যি ধৰণে স্থায়ী স্থাপন দিব লাগিছিল বা যি আইনগতভাৱে তেখেতলোকৰ মাটি কাম কাজবোৰ কৰি দিব লাগিছিল বা যি ধৰণে তেখেতলোকৰ সন্দেহযুক্ত লেবেল লগাই থৈ দিয়া আছে এই লেবেলবোৰ আঁতৰাব লাগিছিল এই কামবোৰ কিন্তু কংগ্ৰেছে তেওঁলোকৰ চৰকাৰ দিনত কৰি দিব নোৱাৰিলে আৰু নোৱাৰ বাবে আজি বিজেপি চৰকাৰে এই দুখীয়া মানুহখিনিক কৃষক মানুহখিনিক যি ধৰণে অত্যাচাৰ কৰিছে বেদনাদায়ক আৰু অখিল গগৈ ডাঙৰীয়াক আজি এই যি দুখীয়া মানুহ এই দুখীয়া মানুহখিনিক খবৰ ল'ব যাওঁতে যি ধৰণে গ্ৰেপ্তাৰ কৰিছে এই গ্ৰেপ্তাৰ কাৰ্যক আমি জাতীয় যুৱ বাহিনীয়ে তীব্ৰ বিৰোধিতা কৰিছো আৰু আমি স্পষ্টভাৱে কৈছো অখিল গগৈ ডাঙৰীয়াক যি ধৰণে গ্ৰেপ্তাৰ কৰিছে অতি শীঘ্ৰে মুকলি কৰি দিয়ক অখিল গগৈ ডাঙৰীয়া দুখীয়া মানুহৰ বন্ধু বিপদৰ বন্ধু সাধাৰণ জনতাৰ বন্ধু অখিল গগৈ ডাঙৰীয়া দুখীয়া মানুহৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে মাত মাতি আছে গতিকে অনাগত দিনত আমি অখিল গগৈ ডাঙৰীয়াক লৈ অসমৰ মানুহে এখন নতুন অসমৰ পৰিকল্পনা কৰিছো এই যি ফেচিষ্ট এই যি অন্যায় এই চৰকাৰখনক আমি সমূলাংশে নাশ কৰিব লাগিব অসমৰ বুকুৰ পৰা আঁতৰাব লাগিব অসমত বিভাজনৰ ৰাজনীতি আমি হ'ব দিব নালাগিব গতিকে সকলো পক্ষক আমি আহ্বান জনাইছো আৰু সকলোৱে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি জনাওক